সমাজ সংস্কাৰক উদ্দেশ্যি তাঁতিকটাত জলচাহৰ আয়োজন অহা 13 নৱেম্বৰ তাৰিখে বুধবাৰে মৈৰাবাৰীৰ তাঁতিকটা গাঁৱত গ্লোবেল ইছলামিক এডুকেশ্যন কনফাৰেন্সৰ বিশাল আয়োজন কৰা হৈছে। মাজাহাৰুল উলুম তাঁতিকটা মাদ্ৰাছা কৰ্তৃপক্ষই আয়োজন কৰা জলচাহত উক্ত দিনা সকলোকে উপস্থিত থাকিবলৈ মাদ্ৰাছা কৰ্তৃপক্ষ আৰু আয়োজক মণ্ডলীৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে বৃহত্তৰ মৈৰাবাৰী অঞ্চলত দীৰ্ঘ সময় ধৰি কুসংস্কাৰ আৰু নিচাজাতীয় দ্ৰব্যই গা কৰি উঠিছে। তেনে অবৈধ কৰ্মকাণ্ড আৰু সমাজত চলা কুসংস্কাৰৰ বিৰুদ্ধে সমাজখনৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে এই বিশাল জলচাহৰ আয়োজন কৰা হয়। উক্ত দিনা জলচাহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আলহাজ হজৰত মৌলানা আজহাৰ মাদানী সাহাব, আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব আব্দুল্লাহ নুমানী সাহাবকে আদি কৰি বহু কেইগৰাকীমান গণ্যমান্য ব্যক্তি। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সৰ্বপ্ৰথম মোৰ অন্তৰৰ অন্তঃস্থলৰ পৰা গোটেই অসমবাসী ৰাইজক মই কৃতজ্ঞতা জনাওঁ আৰু আমাৰ এইখন মৈৰাবাৰী তাঁতিকটা মাজাহাৰুল উলুম মাদ্ৰাছাৰ আমি অহা 13 নৱেম্বৰত এখন ইছলামিক গ্লোবেল কনফাৰেন্সৰ নামত এখন ধৰ্মীয় সভা কৰিবলৈ গৈ আছোঁ, যাৰ উদ্দেশ্য হ'ল আজি আমাৰ সমাজৰ মাজত বহুতো কুপ্ৰভাৱ পেলাই আছে। আজি ড্ৰাগছ, চাইবাৰ, মদ এইবিলাক বহুত কুপ্ৰভাৱ পেলাইছে। এইটোৰ ওপৰত আমি বিশ্ব শান্তিৰ লক্ষ্যত গ্লোবেল ইছলামিক এডুকেশ্যন কনফাৰেন্স পাতি আছোঁ, যাৰ মাজত চিফ গেষ্ট হিচাপে উপস্থিত থাকিব সৰ্বভাৰত জমিয়ত উলামাই হিন্দৰ সম্পাদক আউলাদে ৰছুল হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বংশধৰ আজহাৰ মাদানী সাহাব আৰু আমাৰ অসমৰ গণ্যমান্য স্কলাৰ, ইছলামিক স্কলাৰসকল থাকিব আৰু গণ্যমান্য ব্যক্তিসকল থাকিব। আমি এই উদ্দেশ্যত এইটো প্ৰগ্ৰাম কৰি আছোঁ যাতে আমাৰ মাজত যাতে শান্তি কঢ়িয়াই আনে আৰু যাতে আমি শান্তিৰ প্ৰভাৱটো গোটেই পৃথিৱীলৈ বিয়পাব পাৰোঁ। আমাৰ তৰফৰ পৰা আহ্বান জনাওঁ যে আপোনালোকে আমাক সহায় সহযোগিতা কৰি আগবঢ়াব, আমাৰ এইখন সভাত আপোনালোকে উপস্থিত থাকিব বুলি আশা ৰাখিলোঁ। মৈৰাবাৰীৰ পৰা জহিৰুল ইছলামৰ সহযোগত মেহবুব আনোৱাৰৰ ৰিপৰ্ট, অসম টুডে।